হয় দেই টিফিনটো দি দিলে হ'ল নেদেখা বস্তুটো এইটো বস্তু সেইটো কাৰণে মাতিলোঁ আপোনাক এইটো অসমৰ এই কাছটো আছাম টাইপৰ যিবিলাক ঘৰৰ মানে এই আছাম টাইপৰ ঘৰবিলাকৰ কি হয় এই মুধচটো এনেকুৱা সেইটো কাৰণে এইটোক ইংৰাজীত কয় কি জানে নাই আছাম ৰূপ টাৰ্টল বুলি কয় এইটো অসমত ইয়াত 3টা ৰঙৰ হয় এইটো এটা মুগা বৰণীয়া এটা তোমাৰ এটা ৰঙা ডিঙি হয় এটা ব্লেক হয় কলা হয় এইটো ৰঙা ডিঙিটো নেকি এতিয়া পৃথিৱীত যিবিলাক মানে কাছ নাইকিয়া হৈ গৈছে তাৰ ভিতৰত এইটো এটা ৰঙা ডিঙি এইটো নাইকিয়া হৈ যাব ওলাইছে মানে এই কাছটো আৰু ই সদায় চফা পানীত থাকে ফ্ৰেছ ৱাটাৰত থাকে এই কাছটো গতিকে এই ল'ৰাজনে এই বাবু চৰকাৰ তেওঁ ডাঙৰ কাম এটা কৰিলে তো বাবু কোৱাচোন কি হ'ল কথাটো সেইটো মানে মই যোৱাকালি কৰিলোঁ মানে এজন মাছমৰীয়াই মানে বেচিবলৈ গৈ আছিলে কোনোবা মানে মানুহক মানে মেডিচিন বনাব দিবৰ কাৰণে মানে তাক দিবগৈ আছিলে মই মানে পালোঁ কিন্তু কিমানত বেচিম ই কৈছে মানে তাক বেচিব লাগে কথা দিয়া আছে মানে 150 টকামান লাগে মই সেইটো মোক দি দে কিমান পইচা লাগে মই দি আছোঁ তাৰপৰা মই কিনি পেলাই বেছি মই লৈ আহিছোঁ ইয়ালৈকে কথাটো হ'ল কি এই যে গড় খৰ্গ খালে মানুহে কয় যে বহুত মানে মানুহৰ বহুত পাৱাৰ বাঢ়ি যায় বুলি কয় বা কাছ বহুত বছৰ জীয়াই থাকে কাৰণে কাছ খালে মানুহ বহুত বছৰ জীয়াই থাকে বুলি কয় এইবিলাক আচলতে অন্ধবিশ্বাস ঠিক আছে এই কাছটো ইয়াক পেংচুৰা চিলেট বুলি কয় এইটোক ইয়াৰ চাইণ্টিফিক নেম হৈছে পেংচুৰা চিলেট এইটো মানে IUCN বুলি যিটো আমাৰ ৱৰ্ল্ডৰ এটা যিটো অৰ্গেনাইজেশ্যন আছে সিহঁতে এইটোক এণ্ডাৰজাৰ্ড স্পেচিছ হিচাপে মানে ঘোষণা কৰিছে আমি এইটো কলঙত এইটো কাৰণে এৰিব খুজিছোঁ চবৰ আগতে যে এই ধৰণৰ যদি কামবিলাক যদি চবেই কৰে যদি কাছটো যদি নামাৰি যদি এৰি দিয়া হয় তেতিয়াহ'লে কি হ'ব ই ডাঙৰ কাম কৰে কি ইয়াক যেতিয়া আমি এৰি দিম ই চিধা মাজলৈ গুচি যাব গৈ পেলাই ই বহু মানুহক অনিষ্ট কৰা বহুত বস্তু কিন্তু ই খাব আৰু ইয়াত যদি সি যদি কাইলৈ বংশ বৃদ্ধি কৰে তেতিয়াহ'লে নদীখনৰ কাৰণে ভাল হ'ব আৰু গতিকে আমি সেইকাৰণে মাতি আনিছোঁ আৰু এই কাছটো মানে আজি এৰিব বিচাৰিছোঁ হ'ব পিছে থাক দ পানীতে তাত জীৱটো বাচি গ'ল